খুব এটি সুন্দৰ অনুষ্ঠান নিউটন হাজৰিকাদেৱে খুব সুন্দৰ অনুষ্ঠান এটি কৰে এটো আমাৰ ন্যাশনাল ইন্টাৰনেশনাল লেভেলৰ অনুষ্ঠান হয় আজি মই মোৰ ষ্টুডেন্ট আহিছে সংগীতৰ কাৰণে ইয়াত পাৰফৰমেন্স কৰিবৰ কাৰণে আজি খুব এটি সুন্দৰ অনুষ্ঠান এসপ্তাহৰ এই অনুষ্ঠানটি হয় আমাৰ গতিকে ভাল লাগে আহি পেলাই ল'ৰা ছোৱালীবিলাক খুব উৎসাহ পায় আৰু আমাৰ ইয়াতে ন্যাশনাল ইন্টাৰনেশনাল অনুষ্ঠান আসলে মই জনাত হোৱা নাই তেনেকে গতিকে খুব এটি সুন্দৰ পদক্ষেপ ভাল লাগে আহি পেলাই কিমান গৰাকী ছাত্ৰ ছাত্ৰী ইয়াতে আহিছে মোৰটো ছাত্ৰ ছাত্ৰী আপোনাৰ 20 গৰাকী মান হ'ব তবলা ইনস্ট্ৰুমেন্ট আৰু সংগীতৰ মিলি পেলাই কিন্তু ৰাতিপুৱাৰ পৰা বহুত দূৰৰ পৰা ইয়াতে ল'ৰা ছোৱালী আহে অসমৰ বিভিন্ন ঠাইৰ পৰা আহে মাজুলী যোৰহাট শিৱসাগৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালীবিলাক ইয়াতে আহে ৰাজ্যিক ভিত্তিত হয় ন্যাশনাল ইন্টাৰনেশনাল দুটা হেৰিতে হয় গতিকে খুব এটি সুন্দৰ অনুষ্ঠান আৰু অনুষ্ঠানটি আগবাঢ়ি যাওক তাকে কামনা কৰিছো প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিম এনেকুৱা এখন সুন্দৰ মঞ্চত বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে নিউটন হাজৰিকা তথা ৰিদমছ ইভেন্ট এণ্ড মেনেজমেণ্ট কমিটিক এইটো এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠান অসমৰ চুকে কোণে লুকাই থকা সুপ্ত প্ৰতিভাসমূহক এখন সুন্দৰ মঞ্চ দিয়াৰ কাৰণে অহৰহ প্ৰয়াস কৰি থাকে এয়া শলাগ ল'বলগীয়া কথা আৰু প্ৰতিখন মঞ্চতে এটা কথা কওঁ যে প্ৰতিভা থাকিলে নহ'ব প্ৰতিভা বিকাশ কৰাৰ কাৰণে এখন সুন্দৰ মঞ্চ লাগিব যিখন মঞ্চ এই অনুষ্ঠানটো দিছে গতিকে সঁচাকৈ আউট কৰিবলগীয়া কথা আৰু আমাৰ সৌভাগ্য যে এনেকুৱা এখন মঞ্চত আমি বিচাৰক হিচাপে আমন্ত্ৰণ হৈছোঁ বা আমন্ত্ৰণ কৰিছে ইয়াতে বহিছোঁ আৰু লগতে অসমৰ প্ৰতিখন জিলাৰে পৰা বিভিন্ন নৃত্যশিল্পীসকল আহিছে আৰু এইখন এনেকুৱা এখন মঞ্চ ইয়াত লোকনৃত্যৰ পৰা শাস্ত্ৰীয় নৃত্যৰ পৰা ৱেষ্টাৰ্ণ ডান্সৰ পৰা প্ৰত্যেকটো ডান্স ফৰ্মে ইয়াতে উপভোগ কৰিব পাৰিব ইটছ ৰিয়েলি আউটষ্টেণ্ডিং এক্সপিৰিয়েঞ্চ ফৰ মি প্ৰতিদিনে 150 আপ ষ্টুডেণ্ট মানে পাৰ হৈ পাৰফৰ্মেঞ্চ কৰি আছে আজিও এতিয়ালৈকে 100 গ'ল চাগে এতিয়া আৰু ছেকেণ্ড হাফত আৰু আহিব গতিকে 100ৰ ওপৰত প্ৰতিদিনে আছে আৰু পাৰ্টিচিপেণ্টছ আৰু খুব সুন্দৰ সুন্দৰ প্ৰতিভাবোৰ আমি দেখিবলৈ পাওঁ আপোনালোকে চালেও গম পাব ইটছ এ গ্ৰেট এক্সপিৰিয়েঞ্চ একচুৱেলি অনুভৱ বুলি ক'বলৈকে সঁচাকৈ বৰ ভাল লাগিছে কাৰণ আমাৰ ৰিদমৰ উদ্যোগত যিটো নিউটন হাজৰিকাই এটা পদক্ষেপ লৈ আছে যে আমাৰ সংস্কৃতিক লৈ পেলাই আমাৰ ডান্স বিভিন্ন ধৰণৰ ফৰ্মবোৰ কৰিছে ক্লাছিকেল হওক মডাৰ্ণ হওক ফক হওক বা আমাৰ গানৰ ক্ষেত্ৰত হওক বা ইনষ্ট্ৰুমেণ্টেৰ ক্ষেত্ৰত হওক যিখিনি তেওঁ এটা পদক্ষেপ লৈছে যে ল'ৰা ছোৱালীখিনিক এটা প্লেটফৰ্ম দিছে যিটো আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীখিনি আহি পেলাই নিজৰ নৃত্য প্ৰদৰ্শন হওক বা নিজৰ যিখিনি প্ৰতিভা আছে প্ৰদৰ্শন কৰি পেলাই সুনাম অৰ্জন কৰি আছে আৰু তেওঁলোকে ইয়াৰ জৰিয়তে বিভিন্ন ঠাইত গৈ পেলাই অসমৰ বাহিৰত গৈ পেলাই তেওঁলোকে নৃত্য প্ৰদৰ্শন বা নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সুবিধা পাইছে আৰু এই ক্ষেত্ৰত নিউটন হাজৰিকাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ নিউটন হাজৰিকাৰ টীম চয়নিকা দেৱী তেখেতো আছে আৰু তেওঁলোকৰ যিখিনি কৰ্মকৰ্তা আছে এই অনুষ্ঠানটিত তেওঁলোকে বহুত কষ্ট কৰি পেলাই আজি এই অনুষ্ঠানটো ধুনীয়াকৈ পৰিচালনা কৰি চলাই লৈ গৈ আছে আৰু মই সৌভাগ্যৱান যে মোক নিউটন হাজৰিকা ডাঙৰীয়াই ইয়ালৈকে মাতি আনি বিচাৰকৰ দায়িত্ব দিছে আৰু যিমান পাৰোঁ আমি ভালকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এটা ইমান ধুনীয়া এটা পৰিৱেশ যিটো সঁচাকৈ তেওঁক শলাগ ল'ব লাগিব যে নিউটন হাজৰিকাই অসমত ইমান ধুনীয়া দায়িত্ব লৈ আছে নিখুঁতভাৱে ধুনীয়াকৈ পৰিচালনা কৰি পেলাই এটা অনুষ্ঠান চলাই লৈ গৈ আছে আমাৰ ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ যাতে সেইখিনি বহুত কামত আহে সেয়ে মই কামনা কৰোঁ আৰু নিউটন হাজৰিকাক আকৌ শেষৰ ফালে মই ধন্যবাদ জ্ঞাপন কৰোঁ লগতে আমাৰ সংবাদ মাধ্যমকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁলোকৰ সহযোগত তেওঁলোকৰ প্ৰচাৰত আমাৰ নিউটন হাজৰিকাৰ লগতে আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি প্ৰচাৰ হৈ আছে পৰিকল্পনা আচলতে আমি যেতিয়া বাহিৰলৈ যাওঁ প্ৰগ্ৰেম কৰিবলৈ যাওঁ তেতিয়া দেখা পাওঁ যে ইমান ধুনীয়াকৈ তেখেতলোকে অৰ্গেনাইজ কৰে তেতিয়া সেইটো বস্তুটো ভাবিছোঁ যে আমি যদি অসমত কৰিব পাৰোঁ তেনেকুৱা এদিনীয়া বা দুদিনীয়া অনুষ্ঠান আমাৰ অসমতো হৈ আছে আগে পিছেও হৈছে আৰু বহুত ভাল ভাল অৰ্গেনাইজাৰে অনুষ্ঠিত কৰিছে কিন্তু অলপ দীঘলীয়াভাৱে যদি আমি কৰিব পাৰোঁ আৰু এটা বৃহৎ পৰিসৰ যদি আমি সাঙুৰি ল'ব পাৰোঁ ল'ৰা ছোৱালী বা আমাৰ প্ৰত্যেকখন জিলাই হওক বা আপোনাৰ বেলেগ বেলেগ ষ্টেটৰ যদি আমি ইয়াতে সমাগম আমি কৰাব পাৰোঁ সেইটো পদক্ষেপত লৈছিলোঁ আৰু প্ৰথমতে আমি এদিনীয়া বা দুদিনীয়াকৈ অনুষ্ঠিত কৰিলোঁ আৰু এটা সময়ত গৈ আমি এইটো প্ৰগ্ৰেমৰ আগতে আমাৰ সাংস্কৃতিক সংগম অনুষ্ঠান এটা হৈ গৈছিলে জুলাই মাহত য'ত 16 দিনীয়া আমি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু প্ৰায় অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 2000তকৈ অধিক প্ৰতিযোগীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে আৰু সেই ওপৰত ভিত্তি কৰি আমি আকৌ অৰ্গেনাইজ কৰিলোঁ এইবাৰ যিটো কামাখ্যা ফেষ্টিভেল সেইটো আমি অৰ্গেনাইজ কৰি আৰু আমি বিচাৰোঁ যে আমাৰ অসমীয়া যিটো আছে সেইটো আমি প্ৰমোট কৰিব বিচাৰোঁ আমাৰ যি
কালচাৰ আছে কালচাৰৰ ওপৰত ভিত্তি কৰি আমি আমাৰ অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ আৰু ৰাইজৰ সহযোগিতা পাইছোঁ আৰু আশীৰ্বাদ পাইছোঁ আৰু আজি এতিয়ালৈকে আজি 3 দিনীয়া কাৰ্যসূচীত আমাৰ প্ৰায় 300তকৈ ওপৰত অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিলে আৰু এই যি 7 দিনীয়া অনুষ্ঠান এই 7 দিনীয়া অনুষ্ঠানত 1000তকৈ অধিক প্ৰতিযোগী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব কালি আপোনালোকে দেখা পাব কালিও 150তকৈ ওপৰত অধিক প্ৰতিযোগীয়ে কাইলৈও অংশগ্ৰহণ কৰিব নিশ্চয় জইনিং ফিজটো আপোনাৰ চবতে থাকিব কাৰণ কিয় সকলোৱে জইনিং ফিজটো লাগিবই অসমবাসীক কি ক'ম আৰু অসমবাসী সকলোৱে ইমানখিনি সময়ত ছাপোৰ্ট কৰিছে তাৰ বাবে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ল'ৰা ছোৱালীবিলাক ওলাই আহিব লাগে আৰু মই যেনেকৈ অৰ্গেনাইজ কৰিছোঁ অকল মই নিজক বেষ্ট বুলি ক'ব নাযাওঁ আমাৰ দৰে আৰু অৰ্গেনাইজাৰ ওলাওক তেখেতলোকেও প্ৰগ্ৰেম ভাল অনুষ্ঠান অনুষ্ঠিত কৰক আমি সকলোৱে মিলিজুলি আমাৰ নিজৰ যিটো অসমীয়া কালচাৰ আছে আমাৰ অসমীয়া জাতীয় যিখিনি আছে আমি কামখিনি কৰি যাব লাগিব সকলোৱে মিলি সেইখিনি আমি আশা কৰিছোঁ এই কাৰ্যসূচী আমাৰ 30 তাৰিখলৈকে চলিব আচলতে বহুত ভাগৰুৱা অনুভৱ কৰিছোঁ কালিও যোৱাকালি 12টা বাজি গৈছে তথাপি আজিও অনুষ্ঠানত প্ৰায় 100তকৈ বহুত প্ৰতিযোগী আছে আৰু আপোনালোকো ভাল লাগিছে আপোনালোকে ইয়ালৈ আহিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাইজত আমি ছিষ্টেমটো ৰাখিছোঁ যে আমাৰ কি হয় জেনেৰেলি যিকোনো এটা কম্পিটিশ্যনত অলপ আমাক যিটো প্ৰাইজ ডিষ্ট্ৰিবিউট কৰে সেইটো অলপ ব্যতিক্ৰম আন অনুষ্ঠানতকৈ কিয় ক'ব বিচাৰিছোঁ প্ৰত্যেক অনুষ্ঠানত যেতিয়া আপুনি অনুষ্ঠান অনুষ্ঠিত কৰে কম্পিটিশ্যনবিলাকৰ সাধাৰণতে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডে থাকে বা কেইটামান কনচলেশ্যন এৱাৰ্ড বা জাজেছ এৱাৰ্ড থাকে কিন্তু আমি ল'ৰা ছোৱালীৰ প্ৰতিভাক আৰু লগতে তেখেতলোকৰ মানসিকতাক সন্মান জনাই আমি গ্ৰেডিং ছিষ্টেমটো আনিছোঁ যেনেকৈ পঢ়াত গ্ৰেডিং ছিষ্টেমটো আছে ঠিক তেনেকৈ আমি ইয়াতো আনিছোঁ তাৰ 60% যদি মাৰ্কছ পাইছে তাৰ ওপৰত যদি মাৰ্কছ পাইছে য'ত ফাৰ্ষ্ট ডিভিজন হয় আমি তেখেতলোকক ফাৰ্ষ্ট প্ৰাইজ হিচাপত ডিক্লেয়াৰ কৰোঁ 80% যদি নম্বৰ লাভ কৰিছে জাজৰ তেতিয়া আমি বেষ্ট এৱাৰ্ড হিচাপত ডিক্লেয়াৰ কৰোঁ আৰু কোনোবাই যদি আপোনাৰ 60% কম নম্বৰ পাইছে তেতিয়াহ'লে আমি তেখেতলোকক ছেকেণ্ড প্ৰাইজ হিচাপত ডিক্লেয়াৰ কৰোঁ গতিকে কোনো ল'ৰা ছোৱালী আচলতে ল'ৰা ছোৱালী নিজৰ প্ৰতিভা কিমান আগবাঢ়িব পাৰিছে সেইটো তেখেতলোকে নিজে ধৰিব পাৰিছে যে অঁ হয় যে মই কিমান আগবাঢ়িব পাৰিছোঁ কিন্তু চেষ্টা কৰিছোঁ ভৱিষ্যতৰ অসমৰ ভৱিষ্যত ভাৰতৰ ভৱিষ্যত পৃথিৱীৰ আমাৰ কণমানি শিল্পীসকল আপোনালোকে এখন মহামঞ্চ পাইছে আমাৰ নিউটন হাজৰিকাৰ যোগেদি মই নামটো এইটো কাৰণেই লৈছোঁ এই ঐতিহাসিক অসমৰ জাতীয় সম্পদ জ্যোতি চিত্ৰবন এই জ্যোতি চিত্ৰবনত বহুত মহান শিল্পীসকলেও এটা আগ্ৰহ থাকে হেঁপাহ থাকে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আৰু আপোনালোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বুলি হ'লেও এই জ্যোতি চিত্ৰবনত আমাৰ মহান শিল্পী জ্যোতিপ্ৰসাদৰ সোঁৱৰণত এই জ্যোতি চিত্ৰবন আপোনালোকে জানে যে জ্যোতিপ্ৰসাদে এনেকুৱা এটি মহৎ ব্যক্তি আছিল যিগৰাকী ষ্টুডিঅ' নাথাকোঁতে ভাৰতবৰ্ষত যদিও তৃতীয় বুলি কোৱা হয় এইটো চাগে প্ৰথম নহ'লেও দ্বিতীয় মানতে হ'লহেঁতেন প্ৰকাশ কৰাহেঁতেন তাৰমানে কি ষ্টুডিঅ'টো বনাবলৈ যাওঁতে কলৰ ঢকুৱাই যি তেওঁ ৰাজহাৱলী বনাইছিল এতিয়া তেনে এখন চিনেমাৰ লগতে আমাৰ মঞ্জু বা বাইদেৱে তেখেতৰ ওপৰত নিৰ্মাণ কৰি আহিছে জ্যোতিপ্ৰসাদৰ ওপৰত তেওঁলোকে ভূপেন হাজৰিকা ডাঙৰীয়াই আমাৰ সুধাকান্ত তেখেতে প্ৰস্তাৱ দিলে যে চিত্ৰবনৰ আগত জ্যোতিপ্ৰসাদৰ জ্যোতিটো নাম লগাই জ্যোতি চিত্ৰবন হিচাপে এই জাতীয় অনুষ্ঠানটো ভৰ দিব লাগে আৰু সেই অনুপাতে অসম চুপাৰ জ্যোতি চিত্ৰবন হ'ল আৰু এই জ্যোতি চিত্ৰবনতে এতিয়া সাংস্কৃতিক বৰভেটি ইয়াতে হাজৰিকা গোটেই টিমটোৰ কাৰণে আপোনালোকে এটা হাত চাবই দিয়ক আৰু এটা আপোনালোকৰ নিজৰ কামৰ একদম জোৰে আঁতৰি মাক যে আপোনালোকৰ জয় হওক আপোনালোকৰ মংগল হওক আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক দীঘলীয়া পুত্ৰ নাৰাবোৰ কম্পিটিশ্যনৰ মাজতে এইখিনি সুযোগ দিয়াৰ বাবে নিউটন হাজৰিকা টিমক মই আন্তৰিক শলাগ আৰু শ্ৰদ্ধা জনাইছোঁ এনেকৈ আপোনালোকে আগবাঢ়ি যাওক মই শুভেচ্ছা দিছোঁ ভগৱানে আপোনালোকক মংগল কৰিব ধন্যবাদ